নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী সংক্ৰান্তত বাজেট 2024 সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অতি আশাৰ বাজেট 2024 কি দিলে অংগনবাড়ী শ্ৰমিকক, অংগনবাড়ীৰ বাবে এই সংক্ৰান্তত জৰুৰী কিছু খবৰ আহিছে। খবৰখিনি আপোনালোকক জনাব চেষ্টা কৰিম। বন্ধুসকল, বাজেট 2024 অংগনবাড়ী কৰ্মীসকলক আকাংক্ষিত ফল প্ৰদান কৰিব পাৰিছেনে, এই সংক্ৰান্তত কিছু জৰুৰী খবৰ আপোনালোকক জনাব চেষ্টা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে আমি সময় নষ্ট নকৰি পোনে ভিডিঅ'টোলৈ আগবাঢ়িম। বন্ধুসকল, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ বাবে আবণ্টন 2023-2024 চনত 2100 কোটি টকাৰ পৰা 2024-2025 চনত 4108 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। সক্ষম অংগনবাড়ী আৰু পোষণ 2.0 পদক্ষেপৰ অধীনত অংগনবাড়ী কেন্দ্ৰসমূহৰ উন্নীতিকৰণৰ পৰিকল্পনা কৰা হৈছিল, য'ত অপুষ্টিৰ বিৰুদ্ধে যুঁজিবলৈ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ স্বাস্থ্য সেৱা বৃদ্ধিৰ বাবে আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্যসেৱাৰ কভাৰেজ সকলো আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহায়কলৈ সম্প্ৰসাৰিত কৰা হৈছিল। জৈৱ প্ৰযুক্তিৰ গৱেষণা আৰু উন্নয়নৰ বাবে আবণ্টন 2023-2024 চনত 500 কোটি টকাৰ 2024-25 চনত 1100 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। বন্ধুসকল, ইয়াতে আপুনি দেখিব পাইছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সংক্ৰান্তত এই খবৰখিনি ইতিমধ্যে প্ৰদান কৰা হৈছে যে অংগনবাড়ী কেন্দ্ৰবোৰৰ পোষণ 2.0 জৰিয়তে অংগনবাড়ী কেন্দ্ৰবোৰৰ উন্নীতিকৰণ কৰা হ'ব। অংগনবাড়ী কেন্দ্ৰসমূহৰ উন্নীতিকৰণৰ পৰিকল্পনা লোৱা হৈছে আৰু ইয়াত অপুষ্টিৰ বিৰুদ্ধে যুঁজিবলৈ আৰু প্ৰাৰম্ভিক পৰ্যায়ত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে স্বাস্থ্যসেৱা বৃদ্ধি কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আৰু ইয়াতে আপুনি এটা সুবিধা দেখিবলৈ পাইছে যে আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্যসেৱাৰ কভাৰেজ সকলো আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহায়কলৈ সম্প্ৰসাৰিত কৰা হ'ব। তো বন্ধুসকল, ইয়াৰ উপৰি আৰু বিশেষ কোনো ধৰণৰ সুবিধা চলিত বাজেটত এতিয়ালৈকে মোৰ হাতত আহি পৰা নাই। আপোনালোকৰ দৰমহা সংক্ৰান্তত, আপোনালোকৰ নিয়মীয়াকৰণ সংক্ৰান্তত যি আশাৰে বাট চাই আছিল আপোনালোকে, ময়ো আপোনালোকক কৈছিলোঁ, আপোনালোকক জনাইছিলোঁ যে এনেকুৱা এটি ভাল খবৰ আহিব পাৰে, কিন্তু বাজেটত এনেধৰণৰ কোনো তথ্য পোৱা পৰিলক্ষিত নহ'ল। মোৰ হাতত এনেকুৱা তথ্য অহা নাই যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব বা তেওঁলোকক চাকৰিত নিয়মীয়াকৰণ কৰিব বা তেওঁলোকৰ যি একশাবৰী সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ বাবে বাজেটত স্থান পাইছে। তো বন্ধুসকল, আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্যসেৱাৰ কভাৰেজ লাভ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাসকলে আৰু এই আশা কৰ্মীসকলেও লাভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টোৰ সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।